2022 চনৰ কোনো উৎসৱত শিক্ষক শিক্ষয়িত্ৰীসকলে কৰিবলগীয়া কামৰ আৰ্হিৰ তৃতীয়টো খণ্ড আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় খণ্ড আলোচনা কৰা হ'ল। আহক আমি আলোচনাৰ মাজলৈ আগবাঢ়ো। প্ৰথমে ছাত্ৰ-ছাত্ৰীৰ প্ৰগ্ৰেছ কাৰ্ড কেনেদৰে বনাব তাৰ এটা আৰ্হি দেখুৱাবলৈ যত্ন কৰিম। যিহেতু লকডাউনৰ সময়খিনিত প্ৰথম আৰু দ্বিতীয় মূল্যায়ন অনুষ্ঠিত কৰিব পৰা হোৱা নাছিলে, গতিকে এই ৰিপৰ্ট কাৰ্ড বা খাতিয়ান পত্ৰখনত আমি প্ৰথম আৰু দ্বিতীয় মূল্যায়নটো স্ব-শিকন সমলৰ পৰা সংগ্ৰহ কৰিব লাগিব। এনেদৰে আমি প্ৰথম আৰু দ্বিতীয় স্ব-শিকন সমলৰ নম্বৰসমূহ উলিয়াইছিলোঁ প্ৰত্যেকটো বিষয়ৰ আৰু প্ৰত্যেকটো ছাত্ৰ-ছাত্ৰীৰ অনুপাতে আমি পাৰ্চেণ্টেজ উলিওৱা হৈছিলে। আৰু স্ব-শিকন মূল্যায়নত কেনেদৰে পাৰ্চেণ্টেজ উলিয়াব সেয়াও আগৰ খণ্ডত দেখুওৱা হৈছিলে। এতিয়া আমি প্ৰথম আৰু দ্বিতীয় মূল্যায়নৰ প্ৰত্যেকটো বিষয়তে প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীয়ে যিমানটো নম্বৰ পাইছিলে সেই নম্বৰটো যিটো মুঠ নম্বৰ আছিলে সেই মুঠ নম্বৰে হৰণ কৰি আমি 50ৰে পূৰণ কৰিলে যিটো নম্বৰ পাম সেই নম্বৰটো ৰিপৰ্ট কাৰ্ডৰ প্ৰথম মূল্যায়নত অৰ্থাৎ ভাষা 1ত আমি বহুৱাই দিব লাগিব। এতিয়া আমি 50ৰে এই কাৰণে আমি পূৰণ কৰিম যিহেতু প্ৰত্যেকটো বিষয়ৰ মুঠ নম্বৰটো প্ৰতিটো সামগ্ৰিক মূল্যায়নৰ 50 হয়। এতিয়া মই আলোচনা কৰিবলৈ লৈছোঁ কেছবুক বা অসমীয়াত যাক কোৱা হয় ৰূপৰ বহী। এই কেছবুকখনো বিদ্যালয়ৰ প্ৰধানসকলেহে বনাব লাগিব, বাকীসকলে বনাব নালাগে। কেছবুক হ'ল টকা পইচাৰ লেনদেনৰ বহী। আপোনালোকে বহুতেই হয়তো প্ৰাথমিক স্তৰত গণিত বিষয়ত জমা খৰচ বুলি এটা বিষয় পঢ়িবলৈ বা শিকিবলৈ পাইছিল। এই জমা খৰচ শিতানৰে এটা প্ৰতিফলিত ৰূপেই হ'ল কেছবুক। আপোনালোকে এনেধৰণৰ কেছবুক এখন বজাৰত কিতাপৰ দোকানত কিনিবলৈ পাব। কেছবুকত দুটা পৃষ্ঠা থাকে। প্ৰথম পৃষ্ঠাটো ৰিচিপ্টছ বুলি কোৱা হয় য'ত জমা ধনৰ হিচাপ ৰখা হয়। দ্বিতীয় পৃষ্ঠাটো ডিছবাৰ্চমেণ্ট বুলি কোৱা হয় য'ত খৰচ কৰা ধনৰ হিচাপ ৰখা হয়। এনেধৰণে খৰচ কৰা ধন আৰু জমা কৰা ধনৰ হিচাপ ৰখা বহীখনেই হ'ল কেছবুক। বৰ্তমান সময়ত বিদ্যালয়সমূহলৈ চৰকাৰৰ তৰফৰ পৰা মধ্যাহ্নভোজন, ক্ৰীড়া, যুৱ কল্যাণ, পুথিভঁৰাল, পৰিৱেশ নিকাকৰণ, জৈৱ বৈচিত্ৰতা, বিদ্যালয়ৰ আন্তঃগাঁথনি ইত্যাদি দিশৰ বাবে পুঁজি বা ধন আবণ্টন কৰা হৈছে আৰু বেংকৰ একাউণ্টৰ যোগেদি বা চেকৰ যোগেদি এই ধন বিদ্যালয়লৈ আগবঢ়াইছে। এই পুঁজিসমূহৰ লেনদেন কেছবুকৰ জৰিয়তে ৰখা হয়। 2022 চনত হ'বলগীয়া কোনো উৎসৱতে এনেধৰণৰ পুঁজিসমূহৰ লেনদেন কৰা কেছবুকখনো বিদ্যালয়ৰ প্ৰধানসকলে দেখুৱাব লাগিব। কেছবুক কেইবা প্ৰকাৰৰো হ'ব পাৰে। উদাহৰণস্বৰূপে একক শিতান থকা। একক শিতান থকা কেছবুকত সাধাৰণ হিচাপত লাভ কৰা নগদ ধন আৰু খৰচ কৰা ধন থাকে। ইয়াত থাকিব প্ৰথমে মান্থ এণ্ড ডেট, ৰিচিপ্টছ, পাৰ্টিকুলাৰ্ছ, লেজাৰ, ফলিঅ', এমাউণ্টছ, কেছ। এমাউণ্টছ কেছলৈকে এই ঘৰখিনি ডেবিটত ধৰা হ'ব, ইয়াৰ পাছৰ পৰা ক্ৰেডিটত ধৰা হ'ব। ক্ৰেডিটত থাকিব মান্থ এণ্ড ডেট, পে'মেণ্টছ, ডিছবাৰ্চমেণ্টছ, লেজাৰ, ফলিঅ', এমাউণ্টছ, কেছ। 2 নম্বৰ দ্বৈত শিতান থকা কেছবুক। ইয়াত থাকিব ডেট এণ্ড মান্থ, ৰিচিপ্টছ, লেজাৰ, ফলিঅ', এমাউণ্ট, কেছ, এমাউণ্ট বেংক। এমাউণ্ট বেংকলৈকে হ'ব ডেবিট, ইয়াৰ পাছতে আৰম্ভ হ'ব ক্ৰেডিট। ডেট এণ্ড মান্থ, পে'মেণ্টছ / ডিছবাৰ্চমেণ্ট, লেজাৰ, ফলিঅ', এমাউণ্ট, কেছ, এমাউণ্ট বেংক। তিনি নম্বৰ ত্ৰিশিতান থকা কেছবুক। ত্ৰিশিতানত থাকিব ডেট এণ্ড মান্থ, ৰিচিপ্টছ, পাৰ্টিকুলাৰ্ছ, লেজাৰ, ফলিঅ', এমাউণ্ট, ডিছকাউণ্টছ, এমাউণ্টছ, কেছ, এমাউণ্টছ বেংক। এমাউণ্টছ বেংকলৈকে থাকিব ডেবিট শিতানত হ'ব, ইয়াৰ পাছতে আহিব ক্ৰেডিট। ডেট এণ্ড মান্থ, পে'মেণ্টছ, ডিছবাৰ্চমেণ্টছ, লেজাৰ, ফলিঅ', এমাউণ্টছ, ডিছকাউণ্ট, এমাউণ্ট, কেছ আৰু এমাউণ্টছ বেংক। বৰ্তমান আমাক ধনৰ লেনদেনৰ বাবে বেংক আৰু বেংকৰ পাছবুকৰ প্ৰয়োজন হ'ব। সেয়েহে কেছ আৰু বেংক এই দুটা শিতান থকা কেছবুক আমি ৰাখিব লাগিব।
বিশেষভাৱে এই দুইটা শাখা থকাৰ বাবে ইয়াক দ্বৈত কেছবুক বোলা হয় আৰু এনেধৰণৰ কেছবুকে আমাৰ বৰ্তমান সময়ত ধনৰ লেনদেনৰ বাবে যথেষ্ট সুবিধাজনক। গতিকে আমাৰ বিদ্যালয়ৰ প্ৰধানসকলে এনেধৰণৰ কেছবুক ব্যৱহাৰ কৰিলে সুবিধাজনক হ'ব। এই তালিকাখনত ৰঙা আচেৰে দুটা প্ৰধান ভাগত ভাগ কৰা হৈছে। বাওঁফালৰ ভাগত ৰিচিটছ আৰু সোঁফালৰ ভাগত পে'মেণ্টছ বা ডিছবাৰ্চমেণ্ট বুলি কোৱা হয়। ৰিচিটছৰ ফালে ডেবিট অৰ্থাৎ ধন বাঢ়িব আৰু সোঁফালে থকা ডিছবাৰ্চমেণ্টছ বা পে'মেণ্টছৰ ফালে ক্ৰেডিট অৰ্থাৎ ধন কমিব। এই দুয়োটা ভাগতে আপোনালোকে মাহ আৰু তাৰিখ উল্লেখ কৰিব লাগিব। বাওঁফালে থকা ৰিচিটছ পাৰ্টিকুলাৰ্ছত ধন ক'ৰ পৰা পাইছে বা আহিছে তাৰ চমু আভাস দিব লাগিব। উদাহৰণস্বৰূপে বেংকত জমা দিবৰ বাবে নগদ ধন পাব পাৰে বা কোনোবা কিনোতাই ধন দিব পাৰে বা চেক যোগে ধন পাব পাৰে ইত্যাদি দিশত পোৱা ধনবোৰৰ চমু বিৱৰণ দিব লাগিব। ইয়াৰ পাছতে লেজাৰ ফলিঅ' থকা ঘৰটোত ৰিচিটছৰ ফালে ৰিচিট নম্বৰ ভৰাব লাগিব আৰু ক্ৰেডিটৰ ফালে থকা লেজাৰ ফলিঅ'ত ভাউচাৰ নম্বৰ ভৰাব লাগিব। এই লেজাৰ ফলিঅ'ত কণ্ট্ৰা এণ্ট্ৰি হ'লে ইংৰাজী বৰ্ণমালাৰ বৰফলাৰ চি আখৰটো ভৰাব লাগিব। এতিয়া আমি জানিব লাগিব যে কণ্ট্ৰা এণ্ট্ৰি কি হয় বা কি পৰিস্থিতিত কণ্ট্ৰা একাউণ্ট হ'ব পাৰে। প্ৰধানকৈ দুটা পৰিস্থিতিত কেছবুকত কণ্ট্ৰা এণ্ট্ৰি হ'ব পাৰে। 1 নম্বৰ, বেংকত ধন জমা কৰিলে বেংক একাউণ্টত ধন বাঢ়িব, বিপৰীতে কেছ একাউণ্টত ধন কমিব। গতিকে ধন বঢ়াৰ বাবে ৰিচিটৰ ফালে বেংকত ধন বাঢ়িব আৰু পে'মেণ্ট বা ডিছবাৰ্চমেণ্টৰ ফালে কেছ একাউণ্টত ধন কমিব। গতিকে দুয়োটা শিতানতে কেছবুকত এণ্ট্ৰি হ'ব লাগিব। 2 নম্বৰ, বেংকৰ পৰা ধন কাৰ্যালয়ৰ বাবে উলিয়ালে কেছ একাউণ্ট বাঢ়িব, অন্য হাতেদি বেংক একাউণ্টত ধন কমিব। গতিকে কেছবুকৰ দুয়োটা ফালে অৰ্থাৎ ৰিচিট আৰু ডিছবাৰ্চমেণ্টত এণ্ট্ৰি হ'ব লাগিব। এটা কথা আপোনালোকে মনত ৰাখিব লাগিব যে যদি ব্যক্তিগত কাৰণত টকা বেংকৰ পৰা উলিয়ায় তেতিয়া ৰিচিটৰ ফালেহে কেছ একাউণ্টত এণ্ট্ৰি হ'ব। ইয়াত কণ্ট্ৰা এণ্ট্ৰি নহয়। কিন্তু কণ্ট্ৰা এণ্ট্ৰিৰ বাহিৰে ধন নগদ বা বেংকত বাঢ়িলে ৰিচিটৰ ফালেহে ভৰাব লাগিব আৰু ধন কমিলে ডিছবাৰ্চমেণ্টৰ ফালেহে ভৰাব লাগিব। মাত্ৰ ধন কমা বা কমাৰ ধাৰণাটো ভালদৰে লক্ষ্য কৰি ল'ব লাগিব। মূলধন হিচাপে থকা একাউণ্টটোত প্ৰথমে ৰিচিটৰ ফালে ভৰাব লাগিব। এটা উদাহৰণৰ সহায়ত কেছবুক কেনেদৰে লিখিব তাৰ এটা আৰ্হি দেখুৱাবলৈ যত্ন কৰিম। উদাহৰণটো এনেধৰণৰ: 1 ফেব্ৰুৱাৰী 2022ত বেংকত মূলধন জমা আছিল 90,000 টকা। 2 ফেব্ৰুৱাৰী 2022ত বেঞ্চ ডেস্ক কিনিবৰ বাবে বেংকৰ পৰা উলিওৱা হ'ল 50,000 টকা। 4 ফেব্ৰুৱাৰী 2022ত মধ্যাহ্ন ভোজনৰ বাবে চেক জমা 20,000 টকা। 5 ফেব্ৰুৱাৰী 2022ত কাঠমিস্ত্ৰী হৰেণক দিয়া হ'ল 12,000 টকা। 15 ফেব্ৰুৱাৰী 2022ত লাইব্ৰেৰীৰ গ্ৰাণ্ট চেকযোগে পোৱা হ'ল 13,000 টকা। 22 ফেব্ৰুৱাৰী 2022ত বিনা কিতাপ দোকানত চেকযোগে দিয়া হ'ল 10,000 টকা। 25 ফেব্ৰুৱাৰী 2022ত অফিচৰ বস্তু কিনাৰ বাবে বেংকৰ পৰা 7,000 টকা উলিওৱা হ'ল। 27 ফেব্ৰুৱাৰী 2022ত শ্ৰেণীকোঠা মেৰামতিৰ বাবে পকা মিস্ত্ৰীক নগদ 4,000 টকা দিয়া হ'ল। আৰু উপৰোক্ত লেনদেনৰ বাবে তলত এটা কেছবুকৰ আৰ্হি দেখুওৱা হ'ব। এই কেছবুকৰ আৰ্হিত যিহেতু ফেব্ৰুৱাৰী মাহৰ কাৰণে এই কেছবুকখন বনোৱা হৈছে, গতিকে 2022 চনৰ ফেব্ৰুৱাৰী মাহৰ কেছ একাউণ্ট বুলি ওপৰত আমি লিখি ল'ব লাগিব। ইয়াৰ পাছতে আহিব মাহ আৰু তাৰিখ।
যিহেতু প্ৰথম উদাহৰণটোত আমি লৈছিলোঁ যে 1 ফেব্ৰুৱাৰীতে বেংকত 90,000 টকা জমা হৈছিলে, গতিকে 1 ফেব্ৰুৱাৰী দিনাখন ৰিচিটত আমি সেই কথাটো উল্লেখ কৰিব লাগিব, তাত জমাৰ বিৱৰণটো আমি দিব লাগিব। যিহেতু মূলধনী একাউণ্ট হিচাপে সোমাইছিলে, গতিকে আমি মূলধনী একাউণ্ট বুলি লিখিলোঁ আৰু ইয়াৰ পাছতে বেংক একাউণ্টৰ ঘৰটোত গৈ 90,000 টকাটো ভৰাই দিলোঁ। উদাহৰণটোত লোৱা হৈছিলে যে 2 ফেব্ৰুৱাৰী 2022 ফাৰ্নিচাৰৰ কাৰণে অৰ্থাৎ বেঞ্চ ডেস্কৰ কাৰণে 50,000 টকা নগদ হিচাপে ওলোৱা হৈছিলে, গতিকে সেই 50,000 টকাটো আমি ইয়াত উল্লেখ কৰিব লাগিব আৰু সেই কথাটো আমি ইয়াতে প্ৰথমতে আমি বিৱৰণটো দিব লাগিব যে কি কাৰণে আমি টকাটো উলিয়ালোঁ আৰু পাছতে ক'ৰ পৰা উলিয়ালোঁ, কেনেদৰে উলিয়ালোঁ, সেইটো আমি নগদ হিচাপে ওলোৱাৰ কাৰণে আমি তাত নগদত 50,000 টকাটো ভৰাই দিলোঁ। এতিয়া এই 50,000 টকাটো যিহেতু বেংকৰ পৰা উলিয়াই দিয়া হ'ল, গতিকে সেই কথাখিনি আমি পে'মেণ্টছ বা ডিছবাৰ্চমেণ্টত আমি ভৰাই দিব লাগিব। ইয়াতো একেদৰেই মাহ আৰু আমি তাৰিখটো লিখিব লাগিব, কেতিয়া উলিওৱা হৈছিলে, 2 ফেব্ৰুৱাৰী 2022 উলিওৱা হৈছিলে আৰু কি কাৰণে ওলোৱা হৈছিলে যে ফাৰ্নিচাৰ কিনিবৰ কাৰণে, বেঞ্চ ডেস্ক কিনিবৰ কাৰণে ওলোৱা হৈছিলে, সেই কথাটো আমি উল্লেখ কৰিব লাগিব আৰু ক'ৰ পৰা ওলোৱা হৈছিলে, বেংকৰ পৰা উলিওৱা হৈছিলে, গতিকে বেংকৰ তলত যিটো কলম আছে তাত আমি 50,000 টকাটো ভৰাই দিব লাগিব। এতিয়া আপোনালোকে এটা কথা মন কৰিব, যিহেতু 1 ফেব্ৰুৱাৰীত মূলধন হিচাপে যেতিয়া বেংকত 90,000 টকাটো ভৰাই দিয়া হৈছিলে, তেতিয়া ডেবিটত টকাৰ পৰিমাণটো বাঢ়িছিলে, আন হাতেদি যেতিয়া 2 ফেব্ৰুৱাৰীত 50,000 টকাটো উলিয়াই দিয়া হ'ল, তেতিয়া ক্ৰেডিটত সেই 50,000 টকাটো উলিয়াই দিয়াৰ কাৰণে তাত টকাৰ পৰিমাণটো কমি গৈছে আৰু এনে ক্ষেত্ৰত আমি কণ্ট্ৰা এণ্ট্ৰিৰ কথাটো প্ৰযোজ্য হ'ব। গতিকে লেজাৰ ফলিঅ'তে দুয়োটা দিশতে এফালে ৰিচিপ্ট আৰু আনফালে পে'মেণ্টত আমি ইংৰাজী বৰ্ণমালাৰ বৰফলাৰ C আখৰটো লিখিব লাগিব। 4 ফেব্ৰুৱাৰীত মধ্যাহ্ন ভোজনৰ বাবে 20,000 টকা চেক হিচাপে জমা দিয়া হৈছিলে, গতিকে সেই জমাৰ টকাটো আমি বেংকৰ যিটো কলম আছে সেই কলমৰ তলত আমি ভৰাই দিছোঁ। 2022 5 ফেব্ৰুৱাৰীতে কাঠমিস্ত্ৰী হৰেণক যিহেতু 12,000 টকা দিয়া হৈছিলে নগদ ধন, গতিকে সেই কথাটো আমি ক্ৰেডিটত এমাউণ্টৰ কেছত গৈ পেলাই আমি 12,000 টকাটো তাত ভৰাই দিছোঁ। 2022 চনৰ 15 ফেব্ৰুৱাৰীতে লাইব্ৰেৰীৰ বাবে চেক জমা হৈছিলে বেংকত 13,000 টকা, গতিকে সেই 13,000 টকাটো আমি বেংকৰ কলমটোত ভৰাই দিছোঁ। 15 ফেব্ৰুৱাৰী 2022 লাইব্ৰেৰীৰ বাবে চেক জমা হৈছিলে 13,000 টকা, গতিকে সেই কথাটো আমি যিহেতু বেংকত জমা হৈছিলে, গতিকে বেংকৰ কলমৰ তলত আমি 13,000 টকাটো ভৰাই দিলোঁ। এতিয়া 2022 ফেব্ৰুৱাৰীতে বিনা কিতাপৰ দোকানত 10,000 টকা দিয়া হ'ল, গতিকে সেই 10,000 টকাটো ক'ৰ পৰা উলিওৱা হ'ল, নগদৰ পৰা উলিওৱা হ'ল, গতিকে আমি নগদ যিটো কলম আছে সেই কলমটোৰ তলত আমি 10,000 টকাটো ভৰাই দিলোঁ। যিহেতু 10,000 টকাটো উলিওৱা হ'ল, গতিকে সেই উলিওৱা কথাখিনি আমি ইয়াতে উল্লেখ কৰি যাব লাগিব। গতিকে ইয়াতে যিটো পে'মেণ্ট বা ডিছবাৰ্চমেণ্টৰ যিটো কলম আছে সেই তাত গৈ পেলাই আমি প্ৰথমতে মাহ আৰু তাৰিখটো উল্লেখ কৰিছোঁ 22 ফেব্ৰুৱাৰী 2022, তাৰ পাছতে কিহৰ কাৰণে উলিয়ালোঁ, যে বিনা কিতাপৰ লাইব্ৰেৰী দোকানত দিবলৈ উলিয়ালোঁ, গতিকে সেই কথাটো ইয়াত উল্লেখ কৰিব লাগিব আৰু ক'ৰ পৰা উলিয়ালোঁ, সেইটো বেংকৰ পৰা উলিওৱা হৈছে, গতিকে বেংকৰ যিটো কলম আছে তাত আমি 10,000 টকাটো ভৰাই দিলোঁ। ইয়াত লেজাৰ ফলিঅ'ত কণ্ট্ৰা এণ্ট্ৰিৰ কথাটো প্ৰযোজ্য হ'ব, কিয়নো এফালেদি টকাটো জমা হ'ল, আমি এফালেদি টকাটো উলিয়ালোঁ আৰু আনফালেদি সেই টকাটো আমি খৰচ কৰা হ'ল ক্ৰেডিটত। গতিকে যিহেতু ডেবিটত 13,000 টকাটো জমা হওঁতে টকাৰ পৰিমাণটো বাঢ়িছিলে আৰু অন্য হাতেদি ক্ৰেডিটতে যেতিয়া আমি টকাটো 10,000 টকাটো উলিয়াই দিলোঁ, তেতিয়া সেই 10,000 টকাটো খৰচ কৰাৰ কাৰণে ক্ৰেডিটত টকাৰ পৰিমাণটো কমি গৈছে, গতিকে ইয়াতে কণ্ট্ৰা এণ্ট্ৰিৰ কথাটো প্ৰযোজ্য হ'ব আৰু আমি দুয়োটা দিশতে লেজাৰ ফলিঅ'তে কেপিটেল লেটাৰত C আখৰটো লিখিব লাগিব। এনেদৰে মাহটোৰ একেবাৰে শেষত সকলোখিনি জমা আৰু খৰচ তাত উল্লেখ কৰি মুঠ পৰিমাণটো উলিয়াই পেলাব। ডেবিটৰ ঘৰতে কিমানখিনি নগদ
টকা আপোনালোকে উলিয়াইছিলে আৰু কিমানখিনি বেংকত জমা হৈছিলে সেই মাহটোত তাৰ গোটেই মুঠটো উলিয়াই পেলাব। ঠিক তেনেদৰে ক্ৰেডিটতে কিমানখিনি টকা আপোনালোকে নগদ হিচাপে খৰচ কৰিলে আৰু কিমানখিনি টকা আপোনালোকে বেংকৰ জৰিয়তে খৰচ কৰা হ'ল সেই কথাটো মুঠ পৰিমাণটো উলিয়াই পেলাব। ইয়াতে মধ্যাহ্নভোজন লাইব্ৰেৰী একাউণ্টৰ লেনদেন একেলগে দেখুওৱা হৈছে, কিন্তু আপোনালোকে প্ৰতিটো শিতানৰ বাবে বেলেগ বেলেগ পাছবুক আৰু কেছবুক ব্যৱহাৰ কৰিলে সুবিধাজনক হ'ব। এনেদৰে আপোনালোকে প্ৰত্যেকটো মাহৰ লেনদেনৰ হিচাপে কেছবুকৰ জৰিয়তে কৰিব পাৰিব। ইয়াত মাত্ৰ এটা আৰ্হিহে দেখুওৱা হৈছে, আপোনালোকে ইয়াতকৈ ধুনীয়াকৈ নিজে বনাই ল'ব পাৰিব। 2022 চনৰ গুণোৎসৱতে শিক্ষক শিক্ষয়িত্ৰীসকলে কৰিবলগীয়া কামৰ আৰ্হিৰ তৃতীয়টো খণ্ড ইয়াতেই সামৰা হৈছে। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, লগৰ সহকৰ্মীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ পাছৰ কামসমূহ পৰৱৰ্তী ভিডিঅ'ত দেখিবলৈ পাব।